অসম সাহিত্য সভাৰ সভাপতি বিতৰ্ক সন্দৰ্ভত বিশিষ্ট সাহিত্যিক ইয়েছে ডৰছে থংচিৰ প্ৰতিক্ৰিয়া আৰু মই অসমীয়া ভাষাৰ সাহিত্যিক অসম সাহিত্য সভাৰ একো নহয় মই অসমৰ বাসিন্দা নহয় মন্তব্য দিয়াৰো মোৰ কোনো অধিকাৰ নাই বুলি প্ৰতিক্ৰিয়া বিশিষ্ট সাহিত্যিকগৰাকীৰ বাহিৰা মানুহ হিচাপে মনে মনে থকাই ভাল বুলিও মন্তব্য সাহিত্যিকগৰাকীৰ দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠানত অংশ লৈ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ইয়েছে ডৰছে থংচিয়ে আৰু ইফালে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশনৰ সভাপতি প্ৰহ্লাদ চন্দ্ৰ তাছাইও সভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত মনোনীতভাৱে নিৰ্বাচিত কৰি সংবিধান সংশোধনৰ পোষকতা প্ৰহ্লাদ চন্দ্ৰ তাছাৰ ওলাইছে যে সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত মনোনীত হ'ব লাগে নিৰ্বাচিত হ'ব নালাগে সেই কথাটোত আপুনি একমত এইটো অসম সাহিত্য সভাৰ ইচ্ছা হয় অসমৰ ৰাইজৰ ইচ্ছা আমাৰ তাত মাতিবলগীয়া একো নাই মই অসমীয়া সাহিত্যিক অসমীয়া ভাষাৰ সাহিত্যিক হয় অসম সাহিত্য সভাৰ একো নহয় বা অসমবাসী নহয় মই গতিকে মোৰ মন্তব্য দিয়াৰ কোনো অধিকাৰো নাই আৰু বাহিৰা মানুহ হিচাপে মই মনে মনে থকাই উচিত অসমৰ ৰাইজে বিচাৰিছে মৰম স্নেহ কৰিছে সেইটো মই ধন্যবাদ দিছোঁ বহুত ভাল পাইছোঁ কিন্তু সেইবুলি যে মোৰ হ'বলৈ ময়ে হ'ব লাগিব সেইটো কোনো কথা নাই সংবিধানখন পৰিচালিত হয় এখন সংবিধানৰ দ্বাৰা আৰু সংবিধানৰ যিটো বিধি ব্যৱস্থা লিখিত ৰূপত আছে সেইমতেহে সংবিধান সাহিত্য সভাৰ কাম কাজ চলে 4 বছৰ মূৰে মূৰে সংবিধান সংশোধনৰ ব্যৱস্থা আছে গতিকে ইয়াত ত্ৰুটি বিচ্যুতি কিবা যদি ৰৈ গৈছে 4 বছৰৰ পিছত সংশোধন কৰি ৰাইজে বিচৰা ধৰণে ব্যৱস্থা কৰা হ'ব আচলতে অসম সাহিত্য সভাৰ সভাপতিগৰাকী সৰ্বোচ্চ পদাধিকাৰী কেৱল এটা জাতীয় অনুষ্ঠানৰ পদাধিকাৰীয়ে নহয় জাতীয় জীৱনৰো একেবাৰে শীৰ্ষত থকা ব্যক্তি সন্মানীয় ব্যক্তি গতিকে সেই ব্যক্তিগৰাকী নিৰ্বাচনৰ মাজেদি নানি সৰ্বসন্মতিক্ৰমে যদি তেখেতক সেই মৰ্যাদাপূৰ্ণ আসনত বহুৱাব পৰা যায় মই ভাবোঁ বেছি ভাল